মৰিয়নি অসম নাগালেণ্ড সীমান্তত উত্তেজনা নগাৰ ভাবুকিত গাঁও এৰি পলায়ন সীমান্তৰ অসমীয়াৰ অসমৰ ভূমিৰ গছ কাটি তহিলং কৰিছে নগা দুষ্কৃতিকাৰীয়ে সীমান্তৱৰ্তী ৰাজক গাঁৱৰ নগাৰ আগ্ৰাসনক লৈ আতংক সাংবাদিক প্ৰশাসনক নগাৰ আগ্ৰাসনৰ তথ্য দিয়াত গাঁওবাসীক ভাবুকি ৰজাবাৰীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসন ইপিনে তিৰুহিল সংৰক্ষিত বনাঞ্চলতো অব্যাহত আছে নগাৰ তাণ্ডৱ নগাৰ আগ্ৰাসন বন্ধ কৰাৰ দাবী আছাৰ মৰিয়নি শাখাৰ এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ মৰিয়নি সাংবাদিক ৰঞ্জিত বৰাই এবাৰ নগাৰ ভয়ত গাঁও এৰিবলগীয়া হৈছে সীমান্তৰ অসমীয়াই মই বৰ্তমান উপস্থিত আছো মৰিয়নিৰ সমষ্টি অন্তৰ্গত ৰনখাম ৰজাবাৰী 4 নম্বৰ লাইনত আৰু এক দৃশ্য দেখুৱাম এই 4 নম্বৰ যি 4 নম্বৰ লাইনৰ নিবাসী তেওঁলোকৰ ম্যাদী পতাত থকা খেতি মাটি আৰু নাতি দূৰত এটা ঠাইত গছ গছনিসমূহ কাটি থৈছে এয়া সম্পূৰ্ণভাৱে ইয়াৰ যি দাঁতিকাখৰীয়া নগাৰ বস্তি আছে ইয়াচাংচি নামৰ যি বস্তি কিছু ইয়াচাংচি নামৰ বস্তি নামৰ কথা যদি আমি কওঁ কিছুদিন পূৰ্বে অসম আৰক্ষীৰ এটা দলক আবদ্ধ কৰি ৰাখি যি প্ৰহাৰ কৰিছিল সেই ইয়াচাংচি বস্তিৰ নগাৰ দুষ্কৃতিকাৰী আহি এনেদৰে ম্যাদী পতাৰ যি 4 নম্বৰ লাইনৰ ম্যাদী পতাৰ ৰাইজ আছে ৰাইজৰ মাটি কাটি তহিলং কৰিলে আৰু এই সন্দৰ্ভত অভিযোগ পোৱাৰ পাছতে কিন্তু নগাই ইতিমধ্যে ভাবুকি প্ৰদান কৰি আহিছে সীমান্তৰ অসমীয়াক তাৰ পাছতে ঘৰৰ পৰা পলাবলগীয়া হৈছে এই গাঁৱৰ যিসকল যুৱক আছে বা মতা মানুহ আছে যিসকল গাঁও এৰিবলৈ বাধ্য হৈছে স্থানীয় লোক আছে বাৰম্বাৰ নগাৰ এনে আগ্ৰাসন কি ক'ব আসলতে আপুনি যেটো কথা সঁচাকৈ এই যি জেগাত আমি আছোঁ এই জেগাটোত আজি কেইবা বছৰ ধৰি কণ্টিনিউ তেওঁলোক আক্ৰমণ কৰি ইয়াচাংচি বস্তিৰ নগালোকসকলে চেলেং চাহবাগিচা যিটো ৰনখাম ৰজাবাৰী 4 নম্বৰ লাইনৰ গোটেই ৰনখামলৈকে তেওঁলোকে বাৰম্বাৰ আক্ৰমণ কৰি আহিছে আৰু লগতে কেইদিনমান আগতে অসম আৰক্ষীক তেওঁলোকে আক্ৰমণ কৰিলে নগাৰ লোকে তেওঁলোকক আবদ্ধ কৰি ৰাখিলে তাৰ কেইদিন পাছতেই আপোনাৰ ইমান সাহস চক তেওঁলোকৰ কেইদিনমান পাছতেই আপুনি যিটো দেখি আমি যিটো জেগাত আছোঁ ইয়াৰ পৰা 100 মিটাৰ হ'ব এই গোটেই খেতিপথাৰ ওপৰৰ যিটো সৰু সৰু টিলা তেওঁলোকৰ আমাৰ এই ৰাইজৰ যিখিনি বাৰী এই বাৰীত স্থানীয় ৰাইজে এডোখৰ খৰি কাটিব নোৱাৰে এজোপা গছ কাটিব নোৱাৰে এটা বাঁহ ইয়াৰ পৰা কাটি পিনে তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে সেই সময়ত তেওঁলোকে নগালোক ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত তেওঁলোকৰ বস্তি আছে তাৰ পৰা আহি ইয়াত তেওঁলোকে গোটেই হাবি কাটি দখল কৰিছে কেইদিন পাছত তেওঁলোকে হাবি কাটিলে পৰৱৰ্তী সময়ত তেওঁলোকে ৰবাৰ প্লান্ট কৰিব বাগান ৰুব আৰু ইতিমধ্যে ইয়াৰ পৰা যদি অকণমান আৰু 100 মিটাৰ আগলৈ যোৱা হয় অলৰেডি তেওঁলোকে দখল কৰি ৰাবাৰ বাগান এনেকৈ তেওঁলোকে ৰুলে আৰু ডাঙৰ কথাটো হৈছে আমি যিটো জেগাত আছোঁ এইটো অসমৰ ৰজাবাৰী 4 নম্বৰ লাইন ইয়াৰ লগতে এইটো গোটেই এলেকাটো হৈছে ৰাজহ ভিলেজ বুলি কয় যিটো সেইটো হৈছে আপোনাৰ ৰজাবাৰীৰ পাছত আপুনি এনচি ভিলেজ আছে এনচিৰ পাৰ হৈ গ'লে তিৰু হিলছ আৰু তিৰু হিলছৰ আচৰিত কথাটো হৈছে ইয়াচাংচি বস্তিটো আছে তিৰু হিলছৰ বনাঞ্চলৰ মাজত কি কাৰণত অসম চৰকাৰ ক'ত হৈ আছিলে বন বিভাগ ক'ত হৈ আছিলে তেওঁলোকৰ এটা বস্তি বনি গ'ল আজি যুগ ধৰি এটা বস্তি হৈ গ'ল আমাৰ তিৰুহিল বনাঞ্চলত অসমৰ তিৰুহিল বনাঞ্চলত পাৰ হৈ আহি পিনি এনচি ভিলেজ যিটো আছিলে জেগা তেওঁলোকে দখল কৰিলে এতিয়া তেওঁলোকৰ চকু আছে আমাৰ ৰাজহ যিটো ভিলেজ ৰজাবাৰী এইটো ৰাজহ ভিলেজৰ আমি যদি মেপ চাইছোঁ এই মেপটো আমি চাইছোঁ SDC অফিচত তাত যেতিয়া আমি দেখিছোঁ এই গোটেই অঞ্চলটো ৰজাবাৰী ৰাজহ ভিলেজ অফিচত পৰে ৰাজহ গাঁও এই দখল কৰাৰ পাছত তেওঁলোকে কেইদিনমান পাছত আহিব এই মানুহখিনি ইতিমধ্যে আপুনি যিটো কথা কৈছে যে ভয় খাই আছে তেওঁলোকে কৈ আছে যে কোনে ৰিপৰ্টাৰক খবৰ দিলে কোনে দল সংগঠনক খবৰ দিলে এই খবৰটোৰ পাছতে মানে অলপ হুহা চলি আছে সেই ভিতৰত তেওঁলোকে এটা ভয় ভাবুকি দি আছে যাৰ কাৰণে ইয়াত যিহেতু মানুহখিনি ভয় খাবই লাগিব 3খনকৈ বেটেলিয়ন কেম্প আছে তাৰ পাছতো কিন্তু ৰাইজ ভয় খাব লগা কাৰণ তেওঁলোকে কোনোদিন পেট্ৰলিং দিব লাহে না দিন ভুমুকি মাৰিব লাহে ইমান ঘটনা হৈ যোৱাৰ পাছত এইটো নিউজ ইমান হৈ গ'ল আজি তেওঁলোকে হাৰ পাইছে আমি গম পাইছোঁ যে কেইজনমান কালি আমি স্মাৰক পত্ৰ গৈ প্ৰদান কৰোঁ চাৰ্কল অফিচৰ তাৰ পাছতে তেওঁলোকে গা লৰি পিনে আজি ইয়াত মিটিং কৰিছে তেওঁলোকে আজি গম পাইছোঁ তাৰ আগলৈকে 10-15 দিন হ'ল বিহু পাৰ হৈ গ'ল কোনো গম নাপালে বেটেলিয়ন তেওঁলোকৰ কেম্প আছে তেওঁলোকে কিহৰ কাৰণে গম নাপালে আজিলৈকে তেওঁলোকে পেট্ৰলিং নকৰে অসমৰ ভীমা বন বিভাগ লৈ গুচি গ'ল বন বিভাগৰ কাণ তেল নাই খবৰ নাই এতিয়া অসমৰ মাটি ল'ব লাগিছে পুলিচ প্ৰশাসনৰ খবৰ নাই চৰকাৰৰ খবৰ নাই ইয়াত যিখিনি প্ৰশাসন বিভাগ তেওঁলোক আছে চাৰ্কুল অফিচাৰৰ DC তেওঁলোকৰ কোনো খবৰ নাই গতিকে এইটো একেবাৰে এনেকুৱা কথা যে কেইদিন পাছত হয়তো এই গাঁওখন তেওঁলোকে দখল কৰি ল'ব ধিকাৰ জনাইছোঁ যদি আপোনালোকে চৰকাৰ কৰিছে দাদাগিৰি অসমৰ ৰাইজৰ ওপৰত নহয় এই ৰাইজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আপোনালোকে কিন্তু ফল দেখাব লাগিব অসমৰ ৰাইজক আপোনালোকে সুৰক্ষা কিন্তু প্ৰদান কৰিব লাগিব স্পষ্ট কথা আমি আজি কিন্তু স্পষ্ট হকিয়াই দিছোঁ বহুত দিন আমি ডাঙৰ আন্দোলন কৰা নাই স্পষ্ট কথা যদি এনে ধৰণৰ দখল চলি থাকে আমি কিন্তু পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম আগতে আমি বহুবাৰ পথ অৱৰোধ কৰাৰ পাছত তেওঁলোকৰ গা লৰে আমি এবাৰ পথ অৱৰোধ কৰা নাই স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ
স্পষ্ট আজি ঘোষণা কৰিছোঁ ইয়াৰ পৰাই যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে ইয়াত যদি এই মাটিখিনি যদি নগা দখলৰ পৰা মুকলাই আনিব নোৱাৰে তেনেহ'লে 6জন ছাত্ৰৰ সন্থাই কিন্তু জকাকে আমি ধুধুৰালি পথ বা হাইত আমি অৱৰোধ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম নিশ্চয়কৈ আচলতে এক সকিয়নি দিছে কিন্তু অতি পৰিতাপৰ কথা অসম আৰক্ষীৰ যি নিৰ্লজ্জ ভূমিকা তাৰ বাবে এনে ৰাজহ গাঁৱলৈ নগা ঢাপলি মেলিছে এখনৰ পাছত এটা বনাঞ্চল ইতিমধ্যে তিৰুহিল সংৰক্ষিত বনাঞ্চল তেওঁলোকে নিজৰ দখলত কৰাৰ পাছত অসমৰ যি ৰাজভূমিলৈ তেওঁলোকৰ হেন চকু কি ক'ব আপুনি না এইটো এটা নতুন ঘটনা নহয় একচুৱেলি এইটো বাৰম্বাৰ প্ৰত্যেক বছৰে এইটো সংগঠিত কৰি আহিছে নগাই কিন্তু আমাৰ সহ্যৰ সীমা পাৰ হৈ গৈছে কিন্তু ৰাইজ বহুত অতিষ্ঠ হৈ আছে অতিষ্ঠ সীমা যেতিয়া পাৰ হ'ব কিন্তু সকলো ৰাইজে ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ব কিন্তু তাৰ বাবে দায়ী আকৌ অসম চৰকাৰে হ'ব সেইকাৰণে অসম চৰকাৰক অনুৰোধ জনাইছোঁ এইটোৰ ওপৰত এক তদন্ত কৰি এক সঠিক ৰূপত আনিবৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ নিশ্চয়কৈ আচলতে পুনৰবাৰ ক'ব লাগিব যে এই লোকসকলৰ যি সীমান্ত অসমীয়া লোক আছে তেওঁলোকক সুৰক্ষা দিবৰ বাবে 3টাকৈ BOP ৰজাবাৰী ৰণখাম আৰু চুতীয়াকাৰী 3টাকৈ অসম আৰক্ষীৰ যি সীমান্তৰ আৰক্ষী জোৱান ইয়াত নিয়োজিত কৰিছে কিন্তু তাৰ পাছতো তেওঁলোকৰ আহৰি নাই এইসকল সীমান্তবাসীক সুৰক্ষা দিবলৈ কি ক'ব আপুনি চাব আপোনালোকে অসম নাগালেণ্ড সীমান্তত আমাৰ বহুত যুগ ধৰি ইয়াত নাগালেণ্ড কনফ্লিক্ট হৈ থাকে নাগালেণ্ড বৰ্ডাৰ ডিস্পিউটক লৈ পেলাই বাৰম্বাৰ নগা দুৰ্বৃত্তই আমাৰ অসমৰ লোকক গুলীচালনাও কৰিছে সময়ে কিন্তু বাৰম্বাৰ দল সংগঠন আমি প্ৰতিবাদ কৰাৰ ফলতো আজিৰ ডেটতো এই নাগালেণ্ড সীমান্তৰ যিটো সমাধান হ'ব লাগিছিলে অসম চৰকাৰে যিটো সমাধান কৰিব লাগিছিলে এই সমাধান কৰিবলৈ কিন্তু বিফল হৈছে আৰু যাৰ ফলত অসম নাগালেণ্ড সীমান্তত এই ৰজাবাৰী বুলি যিডোখৰ ঠাইত আমি আছোঁ আৰু এইডোখৰ ঠাইতে ডাঙৰকৈ দুটাকৈ অসম আৰক্ষীৰ 3টাকৈ কেম্প আছে লাউজান বেটেলিয়ন কেম্প ৰণখাম বেটেলিয়ন কেম্প আৰু চুতীয়াকাৰী বেটেলিয়ন কেম্প আৰু এই ইমান নিলগত থকা বেটেলিয়ন কেম্পকেইটা যে অসম এই কেইটা মানুহ এই গাঁৱত বহুত বিশেষ ডাঙৰ জনসংখ্যাও নহয় আৰু এই ক্ষুদ্ৰ জনসংখ্যাটোকে তেখেতলোকে সুৰক্ষা দিবৰ কাৰণে বিফল হৈছে বুলি ক'ব তাৰ কাৰণে অসম চৰকাৰ সম্পূৰ্ণ অসম চৰকাৰ তথা অসম প্ৰশাসনৰ যিসকল লোক আছে জিলা প্ৰশাসনৰ যিসকল প্ৰশাসনিক বিষয় আছে তেওঁলোকে সম্পূৰ্ণৰূপে বিফল হৈছে অসম শান্তি ছাত্ৰ সন্থাই নগালেণ্ড দুৰ্বৃত্তই এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ আৰু এইডোখৰ ঠাইতে ডাঙৰকৈ দুটাকৈ অসম আৰক্ষীৰ 3টাকৈ কেম্প আছে লাউজান বেটেলিয়ন কেম্প ৰণখাম বেটেলিয়ন কেম্প আৰু চুতীয়াকাৰী বেটেলিয়ন কেম্প আৰু এই ইমান নিলগত থকা বেটেলিয়ন কেম্পকেইটা যে অসম এই কেইটা মানুহ এই গাঁৱত বহুত বিশেষ ডাঙৰ জনসংখ্যাও নহয় আৰু এই ক্ষুদ্ৰ জনসংখ্যাটোকে তেখেতলোকে সুৰক্ষা দিবৰ কাৰণে বিফল হৈছে বুলি ক'ব তাৰ কাৰণে অসম চৰকাৰ সম্পূৰ্ণ অসম চৰকাৰ তথা অসম প্ৰশাসনৰ যিসকল লোক আছে জিলা প্ৰশাসনৰ যিসকল প্ৰশাসনিক বিষয় আছে তেওঁলোকে সম্পূৰ্ণৰূপে বিফল হৈছে অসম শান্তি ছাত্ৰ সন্থাই নগালেণ্ড দুৰ্বৃত্তই এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ আৰু অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যাতে এই উচ্ছেদ কাৰ্যক বন্ধ কৰিবলৈ ৰোধ কৰিবলৈ তেওঁলোকে সোনকালে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা অসম শান্তি ছাত্ৰ সন্থাই কিন্তু ডাঙৰ প্ৰতিবাদ কাৰ্যসূচী একটা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ কিন্তু অসম চৰকাৰৰ বিৰুদ্ধে কিন্তু বাধ্য হৈ যাব এই কথা কিন্তু নিশ্চিতভাৱে অকিয়াই দিছোঁ অসম চৰকাৰ জিলা প্ৰশাসনক হয় নিশ্চয়কৈ আচলতে অসমত যি নাগালেণ্ড সীমান্তৱৰ্তী যি ৰাইজ আছে পুনৰ শংকাত তেওঁলোক থাকে নিশা হ'লে তেওঁলোক ঘৰৰ পৰা বাহিৰ হ'ব লগা হয় যিহেতু দাঁতিকাষৰীয়া যি ইয়াচাংচি নগা বস্তি তাৰ দুষ্কৃতিকাৰী আহে যিকোনো মুহূৰ্ততে অসমীয়া লোকক উঠাই নিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি অসম নাগালেণ্ড যি সীমান্ত আছে পুনৰ উত্তপ্ত হোৱাৰ দিশে কিন্তু গতি কৰিছে এই সময়তে অসম আৰক্ষীয়ে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু আগন্তুক দিনত এক উত্তপ্ত পৰিস্থিতি হোৱাৰ দিশে আগবাঢ়ি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত